हेलो एवरीवन आमी शिक्षणर पद्धतिসমূहर বিষয়ে পঢ়ি আছো আৰু সেই শিক্ষণৰ পদ্ধতিসমূহ হৈছে কেইটা তিনিটা তাৰ প্ৰথমটো পদ্ধতি হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি আৰু এই পদ্ধতিৰ বিষয়ে আমি অলপমান পঢ়িছো যেন হক আমি গম পাও যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ কোনে আগবঢ়াইছে এডওয়ার্ড লি থৰ্নডাইক অৰ্থাৎ ইএল থৰ্নডাইকে আগবঢ়াইছে আৰু এই পদ্ধতিটো কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই পদ্ধতিক কি তত্ত্ব বুলিও কোৱা হয় এছআৰ চুক্তি তত্ত্ব বুলিও কোৱা হয় আৰু শিক্ষণ মানে থৰ্নডাইকৰ মতে শিক্ষণ কি থৰ্নডাইকৰ মতে শিক্ষণ হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত যেতিয়া সংযোগ স্থাপন হয় তেতিয়াই শিক্ষণ সংগঠিত হয় আৰু আমি জানো যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিত থৰ্নডাইকে এটা মেকুৰীৰ ওপৰত কি কৰিছিলে পৰীক্ষা চলাইছিলে তো হেতু আমি ভালকে গম পাইছো তো যেন হক এতিয়া আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ বৈশিষ্ট্য পঢ়িম এতিয়া প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া হয় কাৰণ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এনেকুৱা নহয় যে আজি ট্ৰাই কৰিছে আকৌ এক মাহ পিছত আকৌ ট্ৰাই কৰিছে এনেকুৱা নহয় প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি ক্ৰমাগতভাৱে কৰা এটা পদ্ধতি মানে ক্ৰমাগত মানে ক্ৰমান্বয়ে অবিৰতভাৱে কৰি থকা এটা পদ্ধতি সদায় কৰি আছে প্ৰচেষ্টা কৰি আছে ভুলৰ পৰিমাণ লাহে লাহে কমি আছে মানে অব্যাহত কন্টিনিউ অবিৰত কৰা এটা পদ্ধতি তাৰ পিছত দিছে এই পদ্ধতিৰ মূল হৈছে কি পুনৰাবৃত্তি এই পদ্ধতিটো মূল হৈছে কি পুনৰাবৃত্তি প্ৰত্যেক দিনাই মানে বাৰে বাৰে চেষ্টা কৰি আছে ভুল হৈ আছে তথাপিও চেষ্টা কৰি আছে আমি কেনেকুৱা পাইছিলো যে মেকুৰীটো প্ৰথম অৱস্থাত কিমান ট্ৰাই কৰি অৱশেষতহে পাইছিলে কিন্তু তথাপিও মেকুৰীটো পুনৰাবৃত্তি কৰা বাদ দিয়া নাছিলে গতিকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ মূল হৈছে কি পুনৰাবৃত্তি তাৰ পিছত দিছে প্ৰাৰম্ভিক অৱস্থাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ অধিক হোৱা দেখা যায় পৰৱৰ্তী প্ৰচেষ্টাত হেবোৰ নিম্নগামী হয় আমি গম পাইছিলো যে প্ৰথম দিনা যিদিনা মেকুৰীক ভজা মাছ খাবলৈ দিয়া হৈছিল তেতিয়া সেইদিনা পিঞ্জিৰাৰ পৰা ওলাই আহিবলৈ মেকুৰীৰ বহুত সময় লাগিছিল আৰু বহুত চেষ্টা কৰিছিল মানে কি বহুত সময় লাগিছিল মানে বহুত চেষ্টা কৰিছিল কিন্তু সব বাৰতে কি হৈছিল ভুল হৈছিল ঠিক আছে কিন্তু সেই প্ৰচেষ্টাটো যেতিয়া এক সপ্তাহ কৰিছিল এক সপ্তাহ পিছত দেখা গৈছিল যে সেই প্ৰচেষ্টাত কি হৈছে ভুলৰ পৰিমাণো কম হৈছে আৰু সময়ৰ পৰিমাণো কি হৈছে কম লাগিছে তাৰ পিছত দিছে এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্ৰচেষ্টা ত্যাগ কৰা হয় এতিয়া চোৱা আমি জানো যে প্ৰচেষ্টাৰ ভুল শিক্ষণ পদ্ধতিত কি কৰা হয় যিমানেই চেষ্টা কৰা হয় মানে প্ৰথম অৱস্থাত বহুত কি কৰা হয় ভুল হয় কিন্তু ইয়াতে ভুলটো ভুল বুলি ধৰি লৈ বহি থকা নহয় ভুলটো বাৰে বাৰে কৰা হয় কিহৰ কাৰণে শুদ্ধটো আয়ত্ত কৰাৰ কাৰণে গতিকে ইয়াতে কৈছে যে এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্য মানে শুদ্ধটো আয়ত্ত কৰাৰ উদ্দেশ্যে ভুলটো কি কৰা হয় বাৰে বাৰে কৰা হয় আৰু হেতু ত্যাগ কৰা হয় যে নহক বাৰে বাৰে ভুল হলে এটা সময়ত কি হ'ব শুদ্ধ হ'ব আৰু সেই শুদ্ধটো আয়ত্ত কৰাৰ উদ্দেশ্যে বাৰে বাৰে কি কৰা হয় ভুল কৰা হয় তাৰ পিছত দিছে ইয়াক অন্ধ যান্ত্ৰিক শিক্ষণ পদ্ধতি বুলিও কোৱা হয় ইয়াক অন্ধ যান্ত্ৰিক শিক্ষণ পদ্ধতি এই কাৰণেই কোৱা হয় কাৰণ ইয়াতে কোনো ধৰণৰ উদ্দেশ্য লৈ ভাবি চিন্তি ট্ৰাই কৰা নহয় ইয়াতে এক ফলৰ পৰা অন্ধ যান্ত্ৰিক কৰা হৈছে গতিকে এনেকে কৰি এটো কি হৈ গৈছে অভ্যাসত পৰিণত হৈছে গতিকে ইয়াত কোনো ধৰণৰ প্লেনিং কৰি উদ্দেশ্য আগত লৈ সেইমতে কি কৰা নহয় ট্ৰাই কৰা নহয় তাৰ পিছত দিছে মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে গতিকে মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ দ্বাৰা শিকে হেতু আমি সকলোৱে জানো কাৰণ জন্তুয়েটো অলৰেডি শিকিলে মেকুৰীয়ে শিকিলে গতিকে মানুহে ইয়াৰ দ্বাৰা কি কৰে শিকে কাৰণ সৰু ল'ৰা ছোৱালী সৰু কালত বহুত ভুল কৰে কিন্তু সেই ভুলৰ যোগেদি শুদ্ধটো কি কৰে আয়ত্ত কৰি উঠে গতিকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি যোগেদি মানুহ আৰু জন্তু উভয়ে শিকিব পাৰে গতিকে ডিয়াৰ ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ আহিব যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ কেইটামান বৈশিষ্ট্য লিখা তো তোমালোকে এই বৈশিষ্ট্যকেইটা মুখস্থ কৰিবলৈ নাপাহৰিবা নেক্সট আহিলে কি বহুত গুৰুত্বপূৰ্ণ বিষয় বৈশিষ্ট্য আৰু এটা আছে যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিত
উচ্চ বৌদ্ধিক বা মানসিক ক্ষমতাৰ প্ৰয়োজন নহয় ই সাধাৰণ আৰু সৰল শিক্ষণ পদ্ধতি চোৱা ইয়াতে কৈছে কাৰণ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিত যেহেতু কোনো ধৰণৰ চিন্তা ভাৱনা কৰা নহয় কোনো ধৰণৰ উদ্দেশ্য আগত লৈ কৰা নহয় কোনো ধৰণৰ প্লেনিং কৰা নহয় সেইকাৰণে এই পদ্ধতিত মানসিক ক্ষমতাৰ প্ৰয়োজন নহয় আৰু যেহেতু মানসিক ক্ষমতাৰ প্ৰয়োজন নহয় সেইকাৰণে এই পদ্ধতি অতি সাধাৰণ বা অতি কম বুদ্ধি সম্পন্ন ব্যক্তিৰ কাৰণে কি হয় উপযোগী হয় তো ডিয়াৰ ষ্টুডেণ্টছ এইখিনিত আমি কি কৰিম প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য ঠিক আছে তাৎপৰ্যনো কি আমি তো অলৰেডি পঢ়িলোৱে কিন্তু ইয়াতে সবতছে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য এটো শিক্ষাৰ ক্ষেত্ৰত কিয় দিলে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰে তো সেইখিনি আজি আমি চাম এতিয়া যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য তাৰে প্ৰথমটো যদি আমি চাব যাওঁ যে এই পদ্ধতিয়ে শিক্ষাৰ্থীক নিজস্বভাৱে পোনপোন চেষ্টাৰ দ্বাৰা বিভিন্ন বিষয়ত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম কৰে আমি জানো যে সব ব্যক্তিৰে শিক্ষণ ক্ষমতা একে নহয় হয়নে নহয় আমি হেতু বৈশিষ্ট্যত পাইছো অলৰেডি গতিকে যেহেতু সব ব্যক্তিৰে শিক্ষা লাভৰ ক্ষমতা একে নহয় গতিকে এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীসকলে নিজস্বভাৱে পুনৰ চেষ্টা কৰি বিভিন্ন বিষয়ত নিজৰ যোগ্যতা অৰ্জন কৰিব পাৰে কোনোবাই যদি কমকে পঢ়ে কম যোগ্যতা অৰ্জন কৰিব কোনোবাই যদি বাৰে বাৰে চেষ্টা কৰি বেছিকৈ পঢ়ে তেতিয়াহ'লে তেওঁ বেছি যোগ্যতা অৰ্জন কৰিব সেইকাৰণে ইয়াৰ প্ৰথমটো পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য হৈছে যে এই পদ্ধতিৰ দ্বাৰা শিক্ষাৰ্থীয়ে নিজস্বভাৱে পোনপোন চেষ্টাৰ দ্বাৰা বিভিন্ন বিষয়ত যোগ্যতা অৰ্জন কৰিব পাৰে আৰু শিক্ষাৰ্থীয়ে আকাংক্ষিত ফল পোৱাৰ আগতে ব্যৰ্থ চেষ্টা কৰিবলগীয়াই হয় গতিকে শিক্ষাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত শিক্ষাৰ্থীয়ে হতাশ হ'ব নালাগে কাৰণ শিক্ষাৰ্থীৰ মূল লক্ষ্য হ'ব লাগে বাৰে বাৰে চেষ্টা কৰা গতিকে কেতিয়াবা চোৱা এই পদ্ধতিৰ যোগেদি তোমালোকক এটোৱে মৰেল লেসন দিছে যে শিক্ষাৰ্থীসকলে যদি কিবা পাব বিচাৰে তেতিয়াহ'লে সেইখিনি বস্তু পোৱাৰ আগতে ব্যৰ্থ হ'ব লাগিব ঠিক আছে গতিকে যেতিয়া ব্যৰ্থ হ'ব তেতিয়া শিক্ষাৰ্থী কেতিয়াও হতাশ হ'ব নালাগে কাৰণ শিক্ষাৰ্থীৰ মূল লক্ষ্য হ'ব লাগে বাৰে বাৰে চেষ্টা কৰা আৰু বাৰে বাৰে চেষ্টাৰ যোগেদি ভুলৰ যোগেদি শুদ্ধটো কি কৰা আয়ত্ত কৰা এইখিনিয়ে শিক্ষাৰ্থীৰ কি হ'ব লাগে মূল চেষ্টা হ'ব লাগে গতিকে তোমালোকৰ কাৰণে এইখিনি মৰেল লেসন বা এইখিনি সাজেষ্ট থণ্ডাইকৰ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ যোগেদি আগবঢ়াইছে যে শিক্ষাৰ্থীসকলে যদি কিবা এটা লক্ষ্য সাধন কৰিব বিচাৰিছে তেতিয়াহ'লে সেই লক্ষ্য সাধনৰ আগতে কি হ'ব লাগিব ব্যৰ্থ হ'ব লাগিব আৰু সেই ব্যৰ্থ যেতিয়া হ'ব তেতিয়া শিক্ষাৰ্থীয়ে কেতিয়াও হতাশ হ'ব নালাগে কাৰণ শিক্ষাৰ্থীৰ মূল লক্ষ্য হ'ব লাগে বাৰে বাৰে চেষ্টা কৰা তাৰপিছত দিছে আৰু এই পদ্ধতিৰ যোগেদি আমি যিবিলাক শিক্ষা লাভ কৰোঁ সেইবিলাক শিক্ষা হৈছে কি ব্যৱহাৰিক কাৰণ শিক্ষাৰ্থী নিজে হাতে কৰিব পাৰে তো ব্যৱহাৰিক জ্ঞানৰ যোগেদি শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে অভিজ্ঞতা লাভ কৰিব পাৰে তো এই শিক্ষাৰ যোগেদি নানান ধৰণৰ শৈক্ষিক সমস্যাৰ সমাধান কৰিব পাৰি গতিকে দ্বিতীয় নম্বৰটো হৈছে যে ব্যৱহাৰিক জ্ঞানৰ যোগেদি বা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ ব্যৱহাৰিক জ্ঞানৰ যোগেদি শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে অভিজ্ঞতা লাভ কৰিব পাৰে এটো হৈ গ'ল 2 নম্বৰ 3 নম্বৰ আহিলে যে এই শিক্ষাৰ যোগেদি নানা ধৰণৰ শৈক্ষিক সমস্যাৰ আমি কি কৰিব পাৰোঁ সমাধান কৰিব পাৰোঁ কাৰণ আমি এনেকুৱা বহুত দেখা পাওঁ যে কিছুমান বিষয় আমি যিমানেই পঢ়ি আছোঁ সিমানেই পাহৰি আছোঁ কিন্তু যিমানে আমি পঢ়ি থাকিম পিছলে মানে কয় ন প্ৰচেষ্টাৰ বা চেষ্টাৰ অসাধ্য নাই গতিকে আমি যিমানেই চেষ্টা কৰি থাকিম সিমানেই সেই সমস্যাটো কি হ'ব লাহে লাহে সমাধান হ'ব গতিকে এই শিক্ষাৰ যোগেদি নানান ধৰণৰ শৈক্ষিক সমস্যাৰ সমাধান কৰিব পাৰি এটো হৈছে 3 নম্বৰ ইয়াৰ উপৰি আৰু এটা 4 নম্বৰ হৈছে যে সাধাৰণ মানুহে তেওঁলোকৰ দৈনন্দিন জীৱনৰ সমস্যাবোৰ এই পদ্ধতিৰ জৰিয়তে কি কৰিব পাৰে সমাধান কৰিব পাৰে কাৰণ এটো হৈছে আমাৰ ব্যৱহাৰিক তাৰপিছত দিছে এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাস ত্যাগ কৰিব আৰু ভাল অভ্যাস গঠন কৰিব পাৰি এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীয়ে বেয়া অভ্যাস ত্যাগ কৰি ভাল অভ্যাস গঠন কৰিব পাৰে নেক্সট পইণ্টটো হৈছে যে বুদ্ধিত প্ৰখৰ ল'ৰা ছোৱালীতকৈ অনগ্ৰহৰ বুদ্ধিৰ ল'ৰা ছোৱালীৰ বাবে এই পদ্ধতি বেছি উপযোগী হয় কাৰণ কিয় উপযোগী কাৰণ এই পদ্ধতিত কোনো ধৰণৰ বুদ্ধিবৃত্তিৰ প্ৰয়োগ কৰিব লগা নহয় এটো হৈছে কি অন্ধ যান্ত্ৰিক পদ্ধতি
আনহাতে এই পদ্ধতি সাধাৰণতে প্ৰাপ্তবয়স্কতকৈ কুমলীয়া বয়সৰ ল'ৰা ছোৱালীৰ বাবে বেছি ভাল, কাৰণ প্ৰচেষ্টা আৰু ভুল শিক্ষণত বেছি বৌদ্ধিক ক্ষমতাৰ প্ৰয়োজন নহয় আৰু কুমলীয়া বয়সৰ ইমান বেছি বুদ্ধি নাথাকে আৰু এইবিলাক ল'ৰা ছোৱালী পটককৈ পাহৰি যায়। গতিকে তেওঁলোকৰ যোগেদি এই তেওঁলোকৰ কাৰণে বাৰে বাৰে প্ৰচেষ্টাৰ যোগেদি কি কৰা হয়, এই ভুল শিক্ষণৰ যোগেদি শিক্ষা আয়ত্ত কৰা হয়। গতিকে ইয়াতে আমি এইখিনিতে কি পালোঁ, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি পাইছোঁ। গতিকে প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ কিছুমান বৈশিষ্ট্য পালোঁ আৰু কিছুমান শৈক্ষিক তাৎপৰ্য পালোঁ। মই যেনেকুৱাকৈ তোমালোকক পইণ্ট ৱাইজ কৰি ক'লোঁ, তো তোমালোকে তেনেকুৱাকৈ পইণ্ট ৱাইজ কৰি লিখিবা। ইয়াতে এছে টাইপ নিলিখিবা। যদিও কিতাপত এছে টাইপ আছে, কিন্তু এক্সামিনাৰবিলাকৰ এছে টাইপ পঢ়ি মাৰ্কছ দিয়াৰ সময় নাথাকে। গতিকে আমি যি বস্তুবিলাকে লিখিম সদায় পইণ্ট ৱাইজ লিখিম, তেতিয়া আমাৰ কাৰণে মাৰ্কছ কেৰি কৰাত ইজি হ'ব। গতিকে ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি পালোঁ। নিশ্চয় তোমালোকৰ টান লগা নাই, বহুত ইজি হয়, বহুত ইণ্টাৰেষ্টিং হয় আৰু তোমালোকৰ কাৰণে বহুত মানে এনকাৰেজিং হয়, কাৰণ তোমালোকেও যিহেতু পাহৰি যোৱা বাৰে বাৰে, তোমালোকৰো চেষ্টা কৰিব লগা হয়। গতিকে আজিৰ পৰা ভালকৈ মনত তোমালোকে ভাবি লোৱা যে আমি যিমানেই চেষ্টা কৰিম সিমানে আমাৰ ভুলৰ পৰিমাণটো কমি যাব আৰু অৱশেষত গৈ কি লাগিব, সময়ৰ পৰিমাণ কম লাগিব। গতিকে নেক্সট ক্লাছত আমি আকৌ পঢ়িম অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি। গতিকে আজিৰ কাৰণে থেংক ইউ ছ' মাছ।